শনিবাৰে দক্ষিণ কামৰূপৰ মিৰ্জাত দেখিবলৈ পোৱা গ'ল দুগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ। মিৰ্জাৰ এখন দোকানত কণ কণ ল'ৰা ছোৱালীক গাঞ্জা বিক্ৰী কৰাক লৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া অবৈধ গাঞ্জাৰ বিৰুদ্ধে মাত মাতিবলৈ আগুৱাই আহিল দুগৰাকী সাহসী মহিলা। চাই লওক এই বিশেষ দৃশ্য। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দোকানখনৰ পৰা গাঞ্জা উদ্ধাৰ কৰাৰ উপৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। বেছি ডাঙৰ 5, 6 পৰা গাজা খাব না পাগল হৈ গৈছে কলে 5, 6 ঘৰে লৰা নাই সব গাজা ই বিক্ৰী কৰি আছে মনে মনে পইচা নহয় আজি না আমি খাই পইচা নহয় কি জানি গাজা বিক্ৰী কৰা আছে আলু গাজা এই আমি বিনা দোকানত বিনা কৰা কমাব কিয় বাকি সৰু চলি 5, 6 কৰে গাজা খাব না পাগল হৈ গৈছে গাজা চিনি না পাগল ওসি এখন দোকানৰ পৰা খায় এখন দোকানত খায় আপুনি দোকান খুলবা খালি পৰে কিছু কৰি হয় না না হুন চুন গাজা চিনি না পাছ গাজা দোকানত গাজা নাই আছে না নাই ওর দোকানের পৰা খাং বলি বসি চলি দুটাই বসি কিন্তু তই এই আধান আধান চলি দুটা গাজা দে না মোক মারদে পাপা জি মারক মোক জি করে করো পয়সা নহয় গম পাছা না নাই কাৰণ কি তো চলটো সেই চলটোৰ দৰে গাজা খাব না পাগল হৈ গৈছে ইয়াতে গাজা লাগে হিয়া আৰু কাট দোকানৰ ইয়াত দোকানৰ বুলি কৈছি ই আৰু মোৰ ঘৰৰ মানুহ হয় চাচোন চাই ইক মই আৰু হেনকা কৰিব পাৰো না ই আৰু মোৰ ঘৰৰ মানুহ হয় মই কৈছো নহ'বও পাৰে জচোন নহয় কবিতা হয় তই মিছা কথা ক'ব আহিছা হয় ইয়ে একদম ঘৰৰ ৰিলেশ্যনৰ মানুহ ই আমাৰ ক'ব পাৰো না নৰো ক'বা কোনোবাই দে নৰো হিয়াৰ কথা ক'বা ইয়াতে আৰু বাৰে বাৰে কয় নহয় সি বুলি কৈছি তই কি কথা ক'বা তই ঘৰৰ মানুহ কাৰণে সেই মইতো নাজানো সি গাজাৰ ধৰাত পচিল বোলে কিবা গাজাত অলপ দিন আগতে কালি গাজাৰ ধৰাত পচিল পাইছো ইয়াত থানাত গালি হৈছে থানাত গালি দিব নহয় ইয়াক কৈছো কাৰণ কি চলি গিলানৰ ভৱিষ্যতটো বেয়া কৰবে গাজা খাবা নাপে সি পাগল হৈ গৈছে পাগল বেছি চলি গিলা সি গাজা লাগে খালি গাজাটো ক'বা লুকাছ চিম চিনি না গাজা চিনি নাই তো পাগলে চলি গিলা আধা পাগল হৈ গৈ ইমান জানা বুজা মানুহ এটা চলি বলি গইতা মাথা এটা নষ্ট হৈ গৈছে তো মাথা মানে গাজা লাগে নিউজ ডেস্ক রিপোর্ট and 24 Assam।